এটা পৰিৱেশৰ সৃষ্টি হৈছে। ৰাতিটোৰ ভিতৰতে যিমান পানী হৈছে মানুহবিলাকৰ মানে বয় বস্তুৱে সামৰিবনে নে নিজৰ জীৱন বচাব, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ গৈছে। ঘৰ বচাবলৈও জটিল হৈ গৈছে আৰু ঘৰৰ ভিতৰত থকা যিবিলাক বয় বস্তু আছে সেইবিলাকো বচাবলৈ মানে বহুত জটিলতা পৰিৱেশৰ সৃষ্টি হৈছে। বৰ্তমান এতিয়া বহুত সংকটজনক অৱস্থা আছে। কি হয় ক'বগৈ পৰা নাই আৰু মানে ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে। কিছুমান মানুহ এতিয়া ঘৰৰ বয় বস্তু সামৰাত লাগিছে আৰু নিজৰ ঘৰ বচাবলৈ চেষ্টা কৰি আছে। পানী বাঢ়ি আছে বৰ্তমান, এতিয়া বহুত স্পীডতে পানী বাঢ়ি আছে। এনেধৰণে পানী বাঢ়ি থাকিবলৈ হ'লেতো বহুত ডাঙৰ সমস্যা আহি যাব খালৰ কাৰণে। সব ডুব গৈছে। কাৰণ আমি প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ মানুহ আৰু আমি অকলে মিলি গোটেই প্লাট এৰিয়া কালিৰ পৰা পানী বাঢ়িছে। এই গোটেই এৰিয়াটো আমি পৰিদৰ্শন কৰি আছোঁ আৰু ক'ত কেনেকুৱা কি হৈ আছে, এইটো চাই ডেমেজ হৈ আছে, এই ডেমেজ হোৱা জেগাবোৰ চাই এইমতে আমাৰ গোটেই পাব্লিকো সহযোগিতা কৰিছে আৰু ডিপাৰ্টমেণ্টৰ মানুহ সহযোগিতা কৰিছে। কাৰণ ইমান আমাৰ চিন্তা কৰিবলগীয়া নাই আৰু মই ভাবোঁ বেছিদিন যিমান দিন থাকে এইটো আমাৰ পাব্লিকে সহযোগিতা কৰাৰ কাৰণে মই ইমান চিন্তা কৰা নাই। সাহাৰ্যটো আজিৰ পৰা দিবৰ কাৰণে মই নিৰ্দেশ দিছোঁ প্ৰশাসনক আৰু কাৰণ চব ৰেডি হৈছে। আজি গাঁওবুঢ়া মণ্ডল চাৰ্কুল অফিচাৰ চবেই কামত লাগি গৈছে। নাই, এইটো আবদ্ধ হৈ থকা মানুহবোৰক নাও পঠিয়াই দিছোঁ, মেচিন নাও অলৰেডি ইহঁতক আনিবৰ কাৰণে। দেখিছে ডিপাৰ্টমেণ্টৰ মানুহ আহিছে। এতিয়া ৰাইজে যেনেকৈ বিচাৰিছে এইমতে ৰাইজৰ মানুহ মই ডিপাৰ্টমেণ্টৰ মানুহ আনিছোঁ আৰু ডিপাৰ্টমেণ্টৰ মানুহবোৰ লাগি আছে আৰু ৰাইজেতো সম্পূৰ্ণ লাগিছে এইটো। কাৰণ ৰাইজে লাগিলে আপোনাৰ ইমান চিন্তা কৰিবলগীয়া নাই। যদি ৰাইজে সহযোগিতা নকৰিলে তেতিয়া চিন্তাৰ অলপ বিষয় হয়।